ধুতিৰ ৰাজনীতি কৰা কংগ্ৰেছক নিবিচাৰে ৰাজ্যৰ মহিলাসকলে। অৰুণোদয় উদ্যমিতা আঁচনিৰ হিতাধিকাৰীয়ে সমগ্ৰ নিৰ্বাচনত বিজেপিক অভিলেখ সংখ্যক আসন দি জয়ী কৰাব বুলি ভাবে মুখ্যমন্ত্ৰীয়ে। মহিলাসকলে কৈছে যে আমি কংগ্ৰেছক আহিবই নিদিওঁ, তেতিয়া বন্ধও হৈ নাযায়। কংগ্ৰেছ আহিলেতো ডেফিনেটলি তেওঁলোকে এইবিলাক কাম কৰিব নোৱাৰে, নকৰে। তেওঁলোকে লুঙি ধুতি এইবিলাকতে ব্যস্ত থাকে। আমি মহিলাসকলক ধুতি লুঙিৰ পৰা উঠাই আনি অৰুণোদয় লাখপতি বাইদেউ আমি এটা নতুন পৰ্যায়লৈ লৈ গ'লোঁ। সেইকাৰণে মহিলাসকল আৰু অসমৰ ৰাইজ মই নিশ্চিত যে তেওঁলোকে বিজেপিক এইবাৰ অভিলেখ সংখ্যক আসনেৰে আকৌ চৰকাৰ কৰিবলৈ সুবিধা দিব। মুখ্যমন্ত্ৰীৰ অংক 2024ত NDA 103টা সমষ্টিত জয়ী হোৱাৰ সম্ভাৱনা আছে। কিন্তু কিমান আসন পাব সেই হিচাপ নকৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মই কোনো সংখ্যা নিদিওঁ। 103টা সমষ্টিত এইবাৰ আমি জিকাৰ সম্ভাৱনা থাকিব। আগতে সম্ভাৱনা থাকে 90টাত। ডিলিমিটেশ্যনৰ পিছত 13টা 15টা চিট বাঢ়িছে। গতিকে 103টাত আমি বিজেপিয়ে হওক বা আমাৰ মিত্ৰ দল আমি ভাল কৰি ইলেকশ্যন খেলিম। আৰু 22টা মানত আমি খেলিলেও আমাৰ জিকাৰ সম্ভাৱনা নাই। তাতে প্ৰতীকী কম ফাইট হ'ব। 103টাত আমি ভাল কৰি খেলিম। তাৰ ভিতৰত ৰাইজে 100/100ও দিব পাৰে, 100/90ও দিব পাৰে, 100/80ও দিব পাৰে। এদিন পূৰ্বে ৰাইজৰ দল অসম জাতীয় পৰিষদক কংগ্ৰেছে 26খন আসন এৰি দিয়াক লৈ দল দুটাক প্ৰত্যক্ষও কৰিছিল মুখ্যমন্ত্ৰীয়ে। 26খন আসনত খেলিবলৈ দুই দলৰ উপযুক্ত প্ৰাৰ্থী নাই বুলি কোৱা মুখ্যমন্ত্ৰীক উভতি ধৰি অখিল গগৈৰ দাবী। বিৰোধীৰ মিত্ৰতা নিশ্চিত হোৱা দেখি বিজেপিয়ে ভয় খাইছে। এইবাৰ খতম হ'ব বিজেপি। তেওঁ কাম নহয়, সেইটো কাম আমাৰহে। সেইটো কামত তেওঁ কিয় মাথাটো লগাইছে? কাৰণ কথাটো এটাই, তেওঁলোকে জানে যে কেনেবাকৈ ৰাইজৰ দল আৰু জাতীয় পৰিষদ যদি কংগ্ৰেছৰ লগত লগ লাগে তেতিয়াহ'লে উজনি অসমখন তেওঁলোকৰ খতম। বিজেপিৰ কাৰণে শেষ। বিজেপি হাৰিব। বিৰোধী ঐক্যৰ শক্তিৰ উমান পায়ে এতিয়া হেনো মুখ্যমন্ত্ৰীয়ে ৰাজ্যত বিহাৰ মডেলৰ ৰাজনীতি ঘোষণা কৰিছে। মহিলাক নিৰ্বাচনৰ পূৰ্বে 8,000কৈ টকা দিয়াৰ ঘোষণা কৰিছে। 3,000 টকাৰ বিহুৰ খৰচ দিবলৈ জানো সিদ্ধান্ত লোৱা নাই? এইটো বিহাৰ মডেল হয় নে নহয়? বিহাৰত যেনেকৈ একেলগতে টকা 10,000 দি ভোট লৈছিলে, হিমন্ত বিশ্ব শৰ্মাই সেই একেটা মডেলকে লোৱা নাই জানো? তেওঁলোকে যে কৈ আছে বিজেপি দলে কোনো ভয় কৰিবলগীয়া নাই, কিন্তু আমি লগে লগে দেখিলো যে যেতিয়াই বিৰোধী দলবিলাক ঐক্যবদ্ধ হৈ গ'ল তেওঁলোকে প্ৰত্যেকগৰাকী মহিলাক টকা 8,000কে বিতৰণ কৰিবৰ কাৰণে সিদ্ধান্ত ল'লে। গতিকে ভয় খাইছে তেওঁলোকে। ইপিনে চৰকাৰ গঠন কৰিব পাৰিলে কংগ্ৰেছ দলে ৰাজ্যবাসীক অধিক শক্তিশালী আঁচনি প্ৰদান কৰাৰ ঘোষণা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। এটা প্ৰভাৱ আছে, মাছ খাবলৈ নহয় মাছ ধৰিবলৈ শিকাম। এতিয়া কিন্তু তেওঁ মাছ খাবলৈ শিকাই আছে পইচা দি দি, আমি ধৰিবলৈ শিকাম, এনেকুৱা আঁচনি আনিম। আৰু কেতিয়াও এনেকুৱা ধৰণৰ আঁচনিবিলাকত আমাৰ আগৰে পৰাই আছিলে FYGS বুলি। ইফালে শাসকীয় পক্ষৰ জঞ্জাল বঢ়াইছে BPF প্ৰধান হাগ্ৰামা মহিলাৰী। UPPN NDAত থাকিলে মিত্ৰতাত BPF নাথাকে বুলি মুকলি ঘোষণা মহিলাৰীৰ। মিত্ৰতাৰ প্ৰসংগত এই পৰ্যন্ত বিজেপিৰে BPFৰ কোনো আলোচনা হোৱা নাই যদিও পূৰ্বতকৈ অধিক আসন বিচাৰিব দলটোৱে। দলে কিমান চিট ল'ব সেইটো আজিলৈকে আমাৰ মাজত ফাইনেল হোৱা নাই। খোজাত কম হ'ব নালাগে, বেছিকৈ আমি খুজিম। মই UPPLৰ লগত নাথাকিম বুলি কৈছে না। BTCৰ ক্ষেত্ৰত কোনো UPPLৰ লগত মিলা মিছা কৰাৰ কোনো প্ৰশ্ন অহা নাই। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।